হাথিঙিমাৰী মহাবিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত পোষ্টেল বেলট পেপাৰেৰে সাংবাদিকৰ ভোটদান। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ সদৰ হাথিঙিমাৰী মহাবিদ্যালয়ৰ ভোটদান কেন্দ্ৰত বেলট পেপাৰেৰে ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে সাংবাদিকসকলে। শুকুৰবাৰে দুপৰীয়া প্ৰায় 12 মান বজাত জিলাখনৰ প্ৰায় 15 গৰাকী সাংবাদিকে এনেদৰে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হয়। আজি আমি দক্ষিণ মানকাছৰ জিলাৰ বহু কেইগৰাকী সূচিত সাংবাদিকৰ লগত হাথিঙিমাৰী মহাবিদ্যালয়ৰ যি ভোটদান কেন্দ্ৰ সেই ভোটদান কেন্দ্ৰত আহি আমি বেলট পেপাৰেৰে ভোটদান কৰিলোঁ, যিটো আমাৰ গণতান্ত্ৰিক অধিকাৰ। এটা স্বাধীন দেশত থাকি আমাৰ যিটো এটা অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ, আমি সেইটো সাব্যস্ত কৰিছোঁ। লগতে আমি দেশৰ প্ৰতিগৰাকী জনতাক আমি সাব্যস্ত কৰিছোঁ যাতে প্ৰতিগৰাকী জনতাই যথা সময়ত নিজৰ ভোটদান কৰে, গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে আৰু এজন যোগ্য নেতা বাছনি কৰে, যিজন নেতাই সেইখন অঞ্চলৰ বা দেশৰ উন্নতিৰ কাৰণে কাম কৰিব। যিটো অঞ্চলৰ পৰা আপোনালোকে ভোটদান কৰিব, সেইটো অঞ্চলৰ যোগ্য নেতাক আপোনালোকে বাছনি কৰিব, যাতে সেই অঞ্চলখনৰ উন্নতি সাধন হয়। আজি আমি দক্ষিণ শালমৰা মানকাছৰ জিলাৰ আমাৰ সতীৰ্থ সাংবাদিকসকলে হাথিঙিমাৰী মহাবিদ্যালয়ৰ যি ভোটকেন্দ্ৰ আছে, ভোটকেন্দ্ৰত আমি পোষ্টেল বেলটৰ জৰিয়তে আমি আজি নিজৰ মতদান আমি সাব্যস্ত কৰিলোঁ। গতিকে মই অনুৰোধ কৰিম দেশৰ সকলো ৰাইজ তথা নাগৰিকক নিজৰ মতদান সাব্যস্ত কৰি গণতন্ত্ৰখন মজবুত কৰক আৰু গণতন্ত্ৰৰ ভেটি মজবুত কৰি এখন সুস্থ আৰু সবল ভাৰত গঢ়ি তুলিব বুলি মই আশা কৰোঁ। সকলোৱে 7 তাৰিখে নিজৰ নিজৰ ভোট কেন্দ্ৰত গৈ ভোটদান কৰিব বুলি মই আশা কৰিছোঁ। হাথিঙিমাৰীৰ পৰা আব্দুল আৱাল আহমেদৰ ৰিপৰ্ট, সংবাদ লহৰ।